বিশ্ব বৃক্ক দিৱস উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বৃক্ক বিভাগৰ সৌজন্যত আৰু ৰামপুৰস্থিত কালীপ্ৰসাদ দাস হাইস্কুলৰ সহযোগত বৃক্ক সম্পৰ্কীয় এখন সজাগতা সভা আৰু এখনি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। উক্ত সজাগতা সভাখন উদ্বোধন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বৃক্ক বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ মঞ্জুৰী শৰ্মাই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বৃক্ক বিভাগৰ মুৰব্বী অধ্যাপক প্ৰদীপ কুমাৰ দলে মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাত সহযোগী অধ্যাপক গায়ত্ৰী পেগু, সহকাৰী অধ্যাপক ডক্টৰ মিৰাণ্ডা পেগু, লেবৰেটৰী টেকনিচিয়ান ববী দাস, খাদ্য নিৰ্দেশক পৰবী বৈশ্যত ধৰি কেইবাগৰাকীও অধ্যাপক অধ্যাপিকা উপস্থিত থকাৰ লগতে কেইবাগৰাকীও স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লগতে স্বাস্থ্য শিবিৰত বৃহত্তৰ ৰামপুৰ অঞ্চলৰ শতাধিক লোকৰ বিনামূলীয়াকৈ তেজকেট আদি কৰি কেইবাটাও পৰীক্ষা কৰাৰ লগতে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰা হয়। আমি গুৱাহাটী মেডিকেল কলেজৰ বৃক্ক বিভাগৰ নেফ্ৰলজি ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ ৰামপুৰলৈ। প্ৰত্যেক বছৰৰ মাৰ্চ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে ৱৰ্ল্ড কিডনী ডে উদযাপন কৰা হয়। এইটো 2006 চনৰ পৰা হৈছে আৰু এইবাৰো ঠিক তেনেকৈ এই 12 তাৰিখে মাৰ্চ মাহৰ 12 তাৰিখে অহা বৃহস্পতিবাৰে তাৰমানে ৱৰ্ল্ড কিডনী ডে চেলিব্ৰেট কৰা হয়। আমি যিহেতু এখন চৰকাৰী হস্পিটেলত কৰ্মৰত, আমি গতিকে উইকডেজত এনেকৈ ওলাই আহিব দিগদাৰ, কিন্তু এই দেওবাৰে আমি আগতীয়াকৈ আহিছোঁ ৰামপুৰলৈ। ৱৰ্ল্ড কিডনী ডেৰ মেইন উদ্দেশ্য হৈছে আৱেৰনেছ জেনেৰেশ্যন। আমি জেনেৰেল পাব্লিকক, জনসাধাৰণক কিডনী বেমাৰৰ প্ৰতি সজাগ কৰিবলৈহে এই আমাৰ ৱৰ্ল্ড কিডনী ডে 2006 চনৰ পৰা উদযাপন কৰি থকা হৈছে আৰু এইবাৰো আমি উদযাপন কৰিম 12 তাৰিখে। এইবাৰৰ হৈছে প্ৰত্যেকটো বছৰতে এটা এটা এইম থাকে আৰু এইবাৰৰ এইম হৈছে কেয়াৰ ফৰ দি পিপল, প্ৰটেক্ট দ্য প্লেনেট। আপুনি আপোনাৰ মানুহখিনিক যত্ন লওক আৰু আমাৰ গোটেই বিশ্বখন যাতে আমি সুন্দৰ কৰি ৰাখিব পাৰোঁ। কিডনী বেমাৰৰ কাৰণ বহুত। নম্বৰ 1 কাৰণেই হৈছে ডায়েবেটিছ, নম্বৰ 2 কাৰণ হৈছে হাই ব্লাড প্ৰেছাৰ আৰু তাৰোপৰিও বহুত ধৰণৰ বেলেগ বেলেগ আমাৰ কাৰণ আছে যিহৰ কাৰণে কিডনী আমাৰ পিছলৈ কাম নকৰা হৈ যায়। আমি যি বেমাৰটো ক্ৰনিক কিডনী ডিজিজ বুলি কওঁ। ক্ৰনিক কিডনী ডিজিজ হ'লে আপোনাৰ বেমাৰটো আপুনি নিৰাময় কৰিব নোৱাৰে। এইটো প্ৰগ্ৰেছিভ ডিজিজ, লাহে লাহে বাঢ়ি যায় আৰু লাষ্টত এনেকুৱা এটা ষ্টেজ আহে য'ত আমাৰ পেচেণ্টক জীয়াই ৰাখিবলৈ চিকিৎসা কৰিব লাগে ডায়েলিচিছ কৰি থকা অৱস্থাত আমি কওঁ যে আপোনালোকে যদি পাৰে ট্ৰান্সপ্লাণ্ট কৰিব লাগে। অৰ্থাৎ এইটোৱে ক'ব খোজে যে ক্ৰনিক কিডনী ডিজিজ হ'লে একেবাৰে যে লাষ্ট ষ্টেজত যায় তেতিয়াহ'লে আপুনি ট্ৰান্সপ্লাণ্ট নকৰালৈকে তেতিয়াহ'লে সপ্তাহত দুটাকৈ ডায়েলিচিছ কৰি থাকিলেহে আপুনি জীয়াই থাকিব পাৰে। কিন্তু দেখা গৈছে আমাৰ যে কিডনী বেমাৰ আমি একদম আৰম্ভণিতে ডিটেক্ট কৰিব পাৰোঁ, তেতিয়াহ'লে উচিত চিকিৎসা ল'লে আমি আৰম্ভণিতে কিডনী বেমাৰটো আমি ৰোধ কৰিব পাৰোঁ। আচলতে সেই সজাগতাখিনিৰ কাৰণে আমাৰ প্ৰত্যেক বছৰে ৱৰ্ল্ড কিডনী ডে আমি চেলিব্ৰেট কৰি আছোঁ। আমি এতিয়া আহিছোঁ ইয়াতে এখনতো ৰাইজক আমি এখন আমাৰ কিডনী বেমাৰৰ প্ৰতি সজাগ কৰিবলৈ এখন আৱেৰনেছ কেম্প কৰিছোঁ। তাৰ লগত আমি যিসকল মানুহ ইয়াতে আহিছে সকলোৰে আমি ব্লাড প্ৰেছাৰটো চেক কৰি দিম, সকলোৰে ব্লাড চুগাৰ টেষ্ট কৰিম, হিমোগ্ল'বিনটো টেষ্ট কৰিম, ক্ৰিয়েটিনিন টেষ্ট কৰিম, ইউৰিন টেষ্ট কৰিম, ইউৰিক এচিড টেষ্ট কৰিম। এইখিনি পৰীক্ষা আমি ফ্ৰীতে সকলোৰে আজি কৰি দিম। প্ৰাৰম্ভিক কিডনীটো ভালে ৰাখিবৰ কাৰণে কি কৰা উচিত বা কি কৰা অনুচিত? হয়, আমাৰ তেনেকৈ আছে, আমি 8 গল্ডেন ৰুলছ বুলি কওঁ। এই 8টা গল্ডেন ৰুল যদি আপুনি ফ'ল' কৰে তেতিয়াহ'লে আপোনাৰ কিডনী সুস্থ হৈ থাকে। নম্বৰ 1 হৈছে ড্ৰিংক এডিকুৱেট এমাউণ্ট অফ ৱাটাৰ, পানী আমি খুব বেছি খোৱাৰ কথাও কোৱা নাই, এডিকুৱেট দেই। নেক্সট হৈছে ডু নট স্ম'ক, স্ম'কাৰ আছে স্ম'কিংটো এৰিব লাগে। নম্বৰ 3 হৈছে আপুনি এটা এক্টিভ লাইফষ্টাইল এটা লিড কৰিব লাগে। উঠিয়ে বোলে বিছনাখনত পৰি থাকিলে নহ'ব, এক্সাৰচাইজ কৰিব লাগে। যি ধৰণৰ এক্সাৰচাইজ, আপুনি খোজেই কাঢ়ে, জিমত যায় বা য়োগা কৰে, এনি চৰ্ট অফ এক্সাৰচাইজ। নম্বৰ 4 হৈছে ইট হেল্ডি। আমি সকলোৱে এটা হেল্ডি বেলেঞ্চ ডায়েট এটা খাব লাগিব। 5th হৈছে আপোনাৰ যদি চুগাৰ আছে ব্লাড চুগাৰটো চেক কৰিব, কণ্ট্ৰলত ৰাখিব। 6th হৈছে আপোনাৰ যদি হাই ব্লাড প্ৰেছাৰ আছে তেতিয়া হাই ব্লাড প্ৰেছাৰটো চেক কৰি থাকিব আৰু কণ্ট্ৰলত ৰাখিব লাগিব। 7th হৈছে আপোনাৰ অভাৰ দ্য কাউণ্টাৰ মেডিচিন নাখাব। দেখা গৈছে বহুত সংখ্যক লোকে কিবা এটা শৰীৰত বেমাৰ হয় পুতুকে ফাৰ্মাচীত গুচি যায়, মেইনলি পেইন কিলাৰ খায়। পেইন কিলাৰ খায়ো কিডনী আপোনাৰ নষ্ট হোৱা আমি বহুত ৰোগী পাইছোঁ। আয়ুৰ্বেদিক হওক, হোমিঅ'পেথিক হওক বা বনৌষধিৰ পৰা আমি সকলোকে দূৰতে থাকিবলৈ দিওঁ, কাৰণ আমি বহুত লোক পাইছোঁ যে তেওঁলোকে এনেকুৱা ধৰণৰ অল্টাৰনেটিভ মেডিচিন খাই কিডনীত আক্ৰান্ত হৈ আছে।
এই অঞ্চলৰে এটা উদ্যমী যুৱক হিতেশ কুমাৰৰ তত্বাৱধানত এই আজি বৃক্ক সজাগতা সভাটো আয়োজন কৰা হৈছে। এটা বহুত ডাঙৰ এটা মহৎ কাম কৰিছে যে এই অঞ্চলত যে বৃক্ক বেমাৰৰ ওপৰত অকণ এৱাৰনেছটো বঢ়াবৰ কাৰণে আজিকালি আপোনালোকে গম পাইছে বৃক্ক ৰোগ কিমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অলৰেডি ইহঁতে এতিয়া বৃক্ক ৰোগ এটা মহামাৰী টাইপ বিহেভ কৰিব আৰম্ভ কৰিছে। গতিকে এই মহামাৰী আমি যদি এনেধৰণৰ সজাগতা সভা আয়োজন কৰি যদি তাক প্ৰিভেণ্টিভ মেজাৰবিলাক নলওঁ তেতিয়াহ'লে অনাগত দিনত সি অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিব। আৰু তাকেই উদ্দেশ্য আগত ৰাখি আমি এই সজাগতা সভাটো আমাৰ হিতেশ কুমাৰৰ নেতৃত্বত সেই কামখিনি সম্পন্ন হৈছে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত